আকৌ সেই বস্তুটো ছেম বস্তুটো ৰিপিটে হ'ব আজি লাষ্ট 7 years পৰা 6 years পৰা খেলি আছে আকৌ এইটো ৰিপিট হ'ব ৰিপিটটো যাতে আকৌ ভালকৈ হয় যেনেকৈ লাষ্ট ইয়াৰ যেনেকৈ গৈছিলে সেনেকৈ যদি ৰিপিট হয় আৰু ভাল লাগিব কি আৰু যদি ছিজনটো তাকেতো কৈছোঁ তাত বাহিৰে মানে কি আৰু যদি ক'বলগীয়া যায় মানে যদি ভাল হোৱাটো সকলো বিচাৰে কিন্তু এতিয়া ছিজন কেনেকৈ যায় কেনেকুৱা যায় কোনো ক'ব নোৱাৰে এতিয়া চাওক আগন্তুক মেচবিলাকত অলৰেডি সেই প্ৰিপেৰেশ্যন আৰম্ভ কৰি আছে অলমষ্ট ফিনিছৰ ফালে আহিছে এতিয়া যদি মেটছকেইখন যদি ভালে ভালে যায় তেতিয়াহ'লে ডেফিনেটলি ভাল লাগিব যদি ভালে ভালে যায় তেতিয়াহ'লে ভাল লাগিব অকল আমাৰ কাৰণে নিজৰ এজ পেৰেণ্টছ বুলি নহয় গোটেই অসম তথা নৰ্থ ইষ্টৰ কাৰণে প্লাছ ইণ্ডিয়ান চাৰ্কিটৰ কাৰণে সেইটো এটা ভাল নিউজ এটা হ'ব বুলি ভাবোঁ আকৌ সেই বস্তুটো ছেম বস্তুটো ৰিপিটে হ'ব আজি লাষ্ট 7 years পৰা 6 years পৰা খেলি আছে আকৌ এইটো ৰিপিট হ'ব ৰিপিটটো যাতে আকৌ ভালকৈ হয় যেনেকৈ লাষ্ট ইয়াৰ যেনেকৈ গৈছিলে সেনেকৈ যদি ৰিপিট হয় আৰু ভাল লাগিব কি আৰু যদি ছিজনটো তাকেতো কৈছোঁ তাত বাহিৰে মানে কি আৰু যদি ক'বলগীয়া যায় মানে যেতিয়া ভাল হোৱাটো সকলো বিচাৰে কিন্তু এতিয়া ছিজন কেনেকৈ যায় কেনেকুৱা যায় কোনো ক'ব নোৱাৰে এতিয়া চাওক আগন্তুক মেচবিলাকত অলৰেডি সেই প্ৰিপেৰেশ্যন আৰম্ভ কৰি আছে অলমষ্ট ফিনিছৰ ফালে আহিছে এতিয়া যদি মেটছকেইখন যদি ভালে ভালে যায় তেতিয়াহ'লে ডেফিনেটলি ভাল লাগিব যদি ভালে ভালে যায় তেতিয়াহ'লে ভাল লাগিব অকল আমাৰ কাৰণে নিজৰ এজ পেৰেণ্টছ বুলি নহয় গোটেই অসম তথা নৰ্থ ইষ্টৰ কাৰণে প্লাছ ইণ্ডিয়ান চাৰ্কিটৰ কাৰণে সেইটো এটা ভাল নিউজ এটা হ'ব বুলি ভাবোঁ আকৌ সেই বস্তুটো ছেম বস্তুটো ৰিপিটে হ'ব আজি লাষ্ট 7 years পৰা 6 years পৰা খেলি আছে আকৌ এইটো ৰিপিট হ'ব ৰিপিটটো যাতে আকৌ ভালকৈ হয় যেনেকৈ লাষ্ট ইয়াৰ যেনেকৈ গৈছিলে সেনেকৈ যদি ৰিপিট হয় আৰু ভাল লাগিব কি আৰু যদি ছিজনটো তাকেতো কৈছোঁ তাত বাহিৰে মানে কি আৰু যদি ক'বলগীয়া যায় মানে যেতিয়া ভাল হোৱাটো সকলো বিচাৰে কিন্তু এতিয়া ছিজন কেনেকৈ যায় কেনেকুৱা যায় কোনো ক'ব নোৱাৰে এতিয়া চাওক আগন্তুক মেচবিলাকত অলৰেডি সেই প্ৰিপেৰেশ্যন আৰম্ভ কৰি আছে অলমষ্ট ফিনিছৰ ফালে আহিছে এতিয়া যদি মেটছকেইখন যদি ভালে ভালে যায় তেতিয়াহ'লে ডেফিনেটলি ভাল লাগিব যদি ভালে ভালে যায় তেতিয়াহ'লে ভাল লাগিব অকল আমাৰ কাৰণে নিজৰ এজ পেৰেণ্টছ বুলি নহয় গোটেই অসম তথা নৰ্থ ইষ্টৰ কাৰণে প্লাছ ইণ্ডিয়ান চাৰ্কিটৰ কাৰণে সেইটো এটা ভাল নিউজ এটা হ'ব বুলি ভাবোঁ আকৌ সেই বস্তুটো ছেম বস্তুটো ৰিপিটে হ'ব আজি লাষ্ট 7 years পৰা 6 years পৰা খেলি আছে আকৌ এইটো ৰিপিট হ'ব ৰিপিটটো যাতে আকৌ ভালকৈ হয় যেনেকৈ লাষ্ট ইয়াৰ যেনেকৈ গৈছিলে সেনেকৈ যদি ৰিপিট হয় আৰু ভাল লাগিব কি আৰু যদি ছিজনটো তাকেতো কৈছোঁ তাত বাহিৰে মানে কি আৰু যদি ক'বলগীয়া যায় মানে যেতিয়া ভাল হোৱাটো সকলো বিচাৰে কিন্তু এতিয়া ছিজন কেনেকৈ যায় কেনেকুৱা যায় কোনো ক'ব নোৱাৰে এতিয়া চাওক আগন্তুক মেচবিলাকত অলৰেডি সেই প্ৰিপেৰেশ্যন আৰম্ভ কৰি আছে অলমষ্ট ফিনিছৰ ফালে আহিছে এতিয়া যদি মেটছকেইখন যদি ভালে ভালে যায় তেতিয়াহ'লে ডেফিনেটলি ভাল লাগিব যদি ভালে ভালে যায় তেতিয়াহ'লে ভাল লাগিব অকল আমাৰ কাৰণে নিজৰ এজ পেৰেণ্টছ বুলি নহয় গোটেই অসম তথা নৰ্থ ইষ্টৰ কাৰণে প্লাছ ইণ্ডিয়ান চাৰ্কিটৰ কাৰণে সেইটো এটা ভাল নিউজ এটা হ'ব বুলি ভাবোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত